ৰাইজৰ আশীৰ্বাদ থাকিলে, মা দেউতাৰ আশীৰ্বাদ থাকিলে, ভগৱানৰ যেতিয়া আশীৰ্বাদ থাকে, আয়ুষত চাউল থাকে, তেতিয়া একোৱেই বেয়া হ'ব নোৱাৰে। মোৰ মানে অশান্তি লাগি আছিলে সেই 1 তাৰিখটোৰ দিনটোৰ পৰা। বিভিন্ন মাধ্যমেৰে সকলোৱে খবৰ লৈ আছে, সকলোৱে খবৰ ল'বলৈ চাইছে। বহুতো হস্পিটেলত মানুহ গোট খালে মোৰ ওচৰলৈ, আচলতে লগ কৰিবলৈ আহিছিল, কিন্তু মোৰ লগ ধৰিবলৈ নিদিলে। যিহেতু মই আই চি ইউত নহয়, ছেমি আই চি ইউ নহয়, ICCত আছিলোঁ। অবজাৰ্ভেশ্যনৰ কাৰণে ৰাখিছিলে তালৈ। মানে বহুত মইতো পূৰা চেঞ্চতে আছোঁ, কথা পাতিব পৰা অৱস্থাতে আছোঁ, কিন্তু বাকী পেচেণ্ট আছে তাত। এই পেচেণ্টসকলৰ দিগদাৰ হয় বুলি আৰু ময়ো ক'লোঁ পেচেণ্টসকলৰ অসুবিধা হ'ব বুলি। সেইকাৰণে তালৈ মানুহ অহাটো অলপ বন্ধ কৰি দিলে, অকল মোৰ ভাইটিকে দিলে। গতিকে মই ভাইটিৰ পৰা হওক বা বেলেগৰ পৰা বা হস্পিটেল কৰ্তৃপক্ষই যেতিয়া কৈছে তোমাক চাবলৈ ইমান মানুহ আহিছিল, ইমান খবৰ ল'বলৈ, সঁচাকৈ আৱেগিক হৈ পৰিছিলোঁ সেইটো সময়ত আৰু দুখ লাগিছিল। সকলো মানুহ আহি পেলাই উভতি গৈছে আৰু মোক আচলতে মোবাইলটো চোৱাৰ মানাই আছিলে। মই তেতিয়া প্ৰথম দিনাখনৰ পৰাই কথা পাতিব পৰা হৈ আছিলোঁ যদিও ডক্টৰে মোবাইল ল'বলৈ দিয়া নাছিলে। আজিতো 1 তাৰিখ, আজি 8 তাৰিখ ন, আজি 8 তাৰিখ, 8 দিন হ'ল। এসপ্তাহৰ পিছত মই মোবাইলটো লৈছোঁ। গতিকে ময়ো কেতিয়াও মানে আপোনালোকক লাইভ এটা আহি সকলোকে ধন্যবাদ দিওঁ কেনেকৈ, মোৰ অশান্তি এটা লাগি আছিল। আৰু আপোনালোকে ইমান মৰম চেনেহ আশীৰ্বাদ দিলে মোক বিভিন্ন জেগাৰ পৰা। বিভিন্ন জেগাত মই খবৰ পাইছোঁ, বিভিন্ন জেগাত চাকি জ্বলাইছে আপোনালোকৰ মোৰ কাৰণে। আচলতে মোৰ ভাগ্য এনেকুৱা এটা। কেতিয়াবা মানে কিছুমান দুখতো সুখ থাকে বুলি কয়। আৰু যেতিয়া মই গম পাইছোঁ মোৰ বেমাৰ আৰু বিভিন্ন জেগাত চাকি জ্বলাইছে, বিভিন্ন মানুহে আশীৰ্বাদ দিছে, তেতিয়া মানে দুখো লাগে আৰু তাৰ আনন্দ মুহূৰ্তটো বেলেগ, আপোনালোকক বুজাব নোৱাৰি। আৰু মই আজি ভাবিলোঁ, যিহেতু মোক 7 দিন কেতিয়া যে লাগিছে, যিহেতু মই এটা লাইভ আহি পেলাই সকলোকে ধন্যবাদ জ্ঞাপন কৰিম, তেতিয়াহে যেন মোক কিবা এটা মই ধাৰ খুজিব পাৰিম, মোৰ এনেকুৱা লাগি আছিল। গতিকে আজি মই লাইভটো আহিলোঁ আৰু লাইভটো বেছি দীঘলীয়া নকৰোঁ আৰু বেছি কথা পাতিবলৈ মানা কৰিছোঁ। আৰু গোটেই চিটুৱেশ্যনটো অলপ পেনিক হৈ গ'ল, মানে গোটেই কথাটো হৈ গ'ল নিউজতো হওক আৰু সংবাদ মাধ্যমত। মানে এনেকৈ ঘপককৈ আচলতে নিউজটো এনেকৈ দি দিলে যে মই শ্বুটিং কৰি আছিলোঁ, শ্বুটিঙত ঢলি পৰিলোঁ। ঢলি পৰাৰ লগে লগে মাথা ঘূৰাই, তাৰ পৰা মোক আহি পেলাই মোৰ হাৰ্ট এটেক হ'ল। হাৰ্ট এটেক হোৱাৰ লগে লগে মোৰ অ'পেন হাৰ্ট চাৰ্জাৰী হ'ল। তাৰপিছত এনেকৈ কথাটো ওলাই গ'ল আৰু মই আচৰিত, বিশ্বাস কৰক। মই ঘৰতে আছিলোঁ 31 ডিচেম্বৰত। মোৰ মানে এই বুকুৰ বিষ, উশাহ ল'বলৈ প্ৰব্লেম, মোৰ একোৱেই হোৱা নাই, একো চিম্পটম নাই। খালি মোৰ এই বাওঁ বাহুটোৰ ওপৰত এনেকৈ কামোৰে, মানে চিৰিং মাৰে। মই ভাবিছোঁ কি হৈছে, সেইটো কাৰণে মই হেল্থ চিটিত মোৰ চিনাকি আছে দাদাহঁত, আৰু হেল্থ চিটিত মই ফোন কৰিলোঁ দাদাহঁতক, ছাৰহঁতক, যে মোৰ এনে বাহুটো অলপ হেৰি হৈ আছে, মানে কামুৰি আছে, অলপ চিং টানি আছে। আৰু মই আহিলোঁ লগে লগে হেল্থ চিটিত। অহাৰ পাছত তেখেতসকলে মোক আহিলে, মোক ECG কৰালে। তাৰপিছত ঘপককৈ মই গম পালোঁ যে কিবা হাৰ্ট ৰিলেটেড কিছুমান মানে এনেকৈ ক'লে। মই ভালকৈ বুজি পোৱা নাই, কথা পাতি আছে ভাইটিহঁতৰ মুখত গম পাইছোঁ, অলপ ভয় খাইছোঁ ভাইটিহঁতে। দাদা আছিলে, অংকুৰ দা আছিলে। তাৰপিছত মই বোলো কথাটো আচলতে এইবিলাক ক্ষেত্ৰত মোৰ অলপ সাহসটো বেছি, কাৰণ মাৰ লগত মই বেছি ঘূৰি ফুৰোঁ। কি হৈছিল তেনেকৈ কওঁতে, যিহেতু মই নুই কৰা নাই, বেমাৰটো হৈছে, কিন্তু সেই যে মানে ধৰক শ্বুটিঙত ঢলি পৰাৰ পিছত মানে মোৰ চেঞ্চ নাই, তেনেকৈ মোৰ শ্বুটিঙৰ পৰা লৈ আহিল, তেনেকৈ কোনো কথা নাই। মই নিজে নগাঁৱৰ পৰা আহিছোঁ, নগাঁৱৰ পৰা আহি গুৱাহাটীত মই ট্ৰিটমেণ্ট কৰাইছোঁ। তাৰপিছত এতিয়া হেৰি হৈছে, এনজিঅ'গ্ৰাফি এটা মোক কৰাইছে, কোনো অ'পেন হাৰ্ট চাৰ্জাৰী কৰা নাই। এইটো মানে অলপ আচলতে ৰৌটোকে ঢৌটো বুলি আমাৰ অসমীয়াত কথা আছে, তিলটোকে তাল হয়, ৰৌটোকে ঢৌটো হয়। তাৰপিছত 2 দিন মোক 48 ঘণ্টাৰ কাৰণে মানে মই বাচোঁ নে নাবাচোঁ ঠিক নাই। গতিকে এটা ক্ৰিটিকেল কণ্ডিশ্যনত আছে 48 ঘণ্টাৰ কাৰণে। আৰু মই যোনে কৈছে বা কেনেকৈ ওলাইছে মই সেইটোলৈ সোমাই নাযাওঁ। মানে মই খালি এটা কথাই কওঁ যে সেই 48 ঘণ্টাত মানে যিসকল লোকে সঁচাকৈ মোক ভাল পায়, বা মোৰ ঘৰৰ মানুহখিনি, মোৰ পৰিয়ালৰ মানুহখিনি হওক, মোৰ শুভাকাংক্ষীখিনি হওক, তেখেতসকলে কি এটা অৱস্থা হ'ব। আৰু মই এতিয়া কাকো দুখ দিয়া নাই, সংবাদ মাধ্যমকো মই দুখ দিয়া নাই, আৰু তেখেতসকলে প্ৰচাৰ কৰিবই, যিহেতু এনেকুৱা এটা চিটুৱেশ্যন। গতিকে সেই 48 ঘণ্টাত যিসকলে কষ্টটো পালে, মানে 48 ঘণ্টা হয়ও আমি বিভিন্ন ধৰণৰ খবৰ পাই আছোঁ, বিভিন্ন ধৰণৰ বেমাৰৰ খবৰ পাই আছোঁ, বিভিন্ন ধৰণৰ বেয়া বাতৰি পাই আছোঁ।
সেই সময়ত যেতিয়া ঘপককৈ খবৰ এটা কথা নাই বতৰা নাই আপোনালোকৰ কাণত পৰিব আৰু এনেকৈ যে হৃদৰোগত আক্ৰান্ত হৈ মুখৰ মোহনিতে বৰ্তমান ICUত ভৰ্তি হৈ আছে, তেতিয়া মানে সেই চিটুৱেশ্যনতো মানে বেলেগৰ কি হ'ব, মোৰ শুভাকাংক্ষীসকলে মোৰ ঘৰৰ মানুহসকলৰ অৱস্থা কি হ'ব মই বুজি পাওঁ। গতিকে একো হোৱা নাই আপোনালোকৰ, সেইকাৰণে মই ভাবিছোঁ যে সকলো এতিয়া চিন্তাত আছে। কিছুমান মানুহে ধৰক খবৰ ল'বলৈ আহিল, এতিয়া মই মোবাইলটো ইউজ কৰিব পৰা নাই, ৰিচিভ কৰিব পৰা নাই, তেতিয়া ভাবে কি মই সকলোকে সাঙুৰি, নেটৱৰ্কটো বিৰাট ডিষ্টাৰ্ব দিছে, সকলোকে সাঙুৰি মই সেইকাৰণে ফেচবুক লাইভ এটা কৰিছোঁ যে মই বৰ্তমান ঠিকে আছোঁ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে, আৰু আপোনালোকে টেনশ্যন নল'ব, আপোনালোকে এনেকৈ মৰম আশীৰ্বাদ দি যাব, আৰু ৰাইজৰ আশীৰ্বাদ মৰম থাকিলে কেতিয়াও একো হ'ব নোৱাৰে। ভগৱানে বাধ্য হয় বুলি কয়, ভকতৰ মিনতিত প্ৰাৰ্থনাত ভগৱানো বোলে বাধ্য হয়। আৰু খালি মই এটা কথা শিকিলোঁ, বেমাৰ সৰু হওক ডাঙৰ হওক ইমান কথা নাই, বেমাৰেই। মই এটা কথাই জানিলোঁ যে মই এটা ভাল ডিচিশ্যন ল'লোঁ যে যেতিয়া মোৰ এটা বাহুৰ বিষ, এতিয়া মইতো বুকুৰ লগত ৰিলেটেড বা হাৰ্টৰ লগত ৰিলেটেড বুলি মই একো নাজানো, বাহুৰ বিষয়টো মই মানে অৱহেলা নকৰি বা সেইদিনাখন মই পেইন কিলাৰ খাই পেলাই মই থাকি দিব পাৰিলোঁহেঁতেন, কিন্তু মই পেইন কিলাৰ নাখাই পেলাই মই গুচি আহিলোঁ ডক্টৰৰ ওচৰত, আৰু মই দেখালোঁ। তেতিয়া মোৰ বেমাৰটো ধৰা পৰিল, সৰুতে ধৰা পৰিল, সৰুকৈ মোৰ হৈ গ'ল ধৰক এই মই 3 দিনত মই ৰিলিজ লৈ আহিব পৰা হ'লহেঁতেন। কিন্তু সেই বেমাৰটো মই জানো যে সেই বেমাৰটো যদি মই পেইন কিলাৰ খাই পেলাই মই থৈ দিলোঁহেঁতেন, সেই বেমাৰটো বহুত দিনলৈ থাকি যোৱালে সেই বেমাৰটো এটা ভয়ংকৰ ৰূপ ল'লেহেঁতেন। গতিকে মই মোৰ অনুভৱ অভিজ্ঞতাৰ পৰা কৈছোঁ, যদি এনেকৈ বুকুৰ বিষ জাতীয় বা কিবা ধৰণৰ কিবা আপোনালোকে ভাবে, অকল গেছ কিবা বুলি আপোনালোকে নুই নকৰি এনেই অকণমান কিমান সময়নো হয়, বহুত টকা খৰচো নহয়, আপোনালোকে ডক্টৰৰ পৰামৰ্শই ল'ব, নিজাকৈ একো ডিচিশ্যন নল'ব। মানুহৰ জীৱন আচলতে খন্তেকীয়া, আৰু মই যিহেতু এনেকুৱা চিটুৱেশ্যন আগতে পৰা নাছিলোঁ, কৰিলোঁ, আৰু মানে মই নিজে ভাবোঁ যে মই এটা ভাল ডিচিশ্যন ল'লোঁ যে মই ডক্টৰৰ ওচৰলৈ বা সেইটো গেছৰ টেবলেট নাখাই কিবা নাখাই পেলাই মই ডক্টৰৰ ওচৰলৈ আহি পেলাই সিদ্ধান্ত ল'লোঁ। সেইটো এটা মোৰ ভাল ডিচিশ্যন বুলি মই এতিয়া ভাবোঁ। গতিকে মই সকলোকে পৰামৰ্শ নহয়, অনুৰোধ, আপোনালোকে এনেকুৱা ধৰণৰ স্বাস্থ্যজনিত কিছুমান, আমি যিহেতু ডক্টৰ নহয়, আপুনি ডক্টৰ নহয়, স্বাস্থ্যজনিত কিছুমান থাকিলে সদায় অভিনেতা হিচাপে থাকিব বিচাৰোঁ, আৰু গতিকে এই সুযোগতে অকণ এটা ব্যতিক্ৰমী চৰিত্ৰ কৰিবলৈ সাহস কৰিছোঁ। আচলতে আজিৰ পৰা আপোনালোকে চাবলৈ পাব ৰং চেনেলত সন্ধ্যা 7 বজাত আৰু নিশা 10 বজাত বিয়লি বৃন্দাবন, এখন হাস্যমধুৰ অসমীয়া ধাৰাবাহিক আপোনালোকৰ প্ৰিয় চেনেল ৰঙৰ যোগেদি সম্প্ৰচাৰিত হ'ব আজি সন্ধ্যা 7 বজাত আৰু নিশা 10 বজাত। গতিকে সেই কথাটো মানে দুইটাই ভাল খবৰ, পুনৰ জন্ম পোৱা নিচিনা হ'ল, আৰু লগে লগে আজি মোৰ চিৰিয়েলখনো আজি শুভাৰম্ভ হ'ব। আপোনালোকৰ মৰমৰ সিদ্ধাৰ্থ দাও আছে, আৰু ভালেকেইজন আমাৰ আপোনালোকৰ প্ৰিয় জনপ্ৰিয় শ্ৰদ্ধাৰ অভিনেতা আছে। আমাৰ জয়ন্ত ভাগৱতী দাহঁত আছে, আমাৰ জ্যোতি ভূঞা ছাৰহঁত আছে। গতিকে আপোনালোকে চাব, মাধুৰিমা বাহঁত আছে, এখন বেলেগ ধৰণৰ সোৱাদ পাব। গতিকে সেই কথাটো প্ৰমোশ্যনটো অকণ কৰি থ'লোঁ। বিয়লি বৃন্দাবন আজি সন্ধ্যা 7 বজাত, নিশা 10 বজাত আপোনালোকে চাবলৈ নাপাহৰিব, আৰু সকলোৱে ভালে ভালে থাকক। গতিকে মই সকলোৱে যে ভাবি আছে মানে কথা পাতিব পৰা নাই, কি বা হ'ল, বেমাৰটো কিমান পৰ্যায়ত হৈছে, কিমান পৰ্যায়ত ভাল হৈছে নে নাই, সকলোৱে যিহেতু চিন্তা কৰি থাকে, মই বুজি পাওঁ সকলোৱে চিন্তা হয়। গতিকে মই ভাবিলোঁ যে অকণমান লাইভ এটা আহোঁ। বিশেষ একো হোৱা নাছিল, বেমাৰে বাৰু এতিয়া অপেন হাৰ্ট চাৰ্জাৰী বুলি ওলাই দিছিলে, হাৰ্ট এটেক বুলি কৈছিলে, চুগাৰ বহুত বাঢ়ি গৈছিল বুলি কৈছে, চুগাৰ বহুত বাঢ়ি। এতিয়া মই আজি চুগাৰ সঁচাকৈ চুগাৰ বঢ়া কমাটো ইমান ডাঙৰ কথা নহয়, চুগাৰ সকলোৱে থাকে। আজি মই জুখিলোঁ, মোৰ 95 আছে, 95টো চাগে হেৰি কি কয় নৰ্মেলি ফাষ্টিংটো। সেইদিনাখন কিন্তু ওলাইছিল দেই, সেইদিনাখন মিছা কথা নকয়, সেইদিনাখন আপোনাৰ 300 ওপৰ ওলাইছিল। তেতিয়া মই ডক্টৰক সুধিলোঁ যে মই 300 ওপৰ চুগাৰটো বহুত চুগাৰ। তেতিয়া কৈছে নহয়, যেতিয়া ষ্ট্ৰেছ থাকে, বেমাৰ হয়, তেতিয়াতো চুগাৰ আৰু প্ৰেছাৰটো বাঢ়ি থাকে, আৰু তেতিয়া লগে লগে ট্ৰিটমেণ্ট হোৱাৰ পিছত 5 দিনৰ সময়ত চুগাৰ কণ্ট্ৰলত আহি। বাকী ৰাইজে ভয় খাব নালাগে, সুস্থ অৱস্থাতে আছোঁ, কাহটো আগৰ পৰাই হৈ আছে, আৰু ধুনীয়াকৈ আছোঁ আপোনালোকৰ আশীৰ্বাদত। সকলো মানে ট্ৰিটমেণ্ট, অস্ত্ৰোপচাৰ নহয়, ট্ৰিটমেণ্ট সকলো হৈ গ'ল, আৰু ধুনীয়াকৈ এতিয়া অকণমান ৰেষ্ট ল'ব লাগিব। আপোনালোকৰ মাজৰ পৰা কেইদিনমান চাগে আঁতৰি থাকিব লাগিব, তাৰপিছত ভালকৈ মানে সুস্থ হোৱাৰ পাছত, যিহেতু ডক্টৰে কৈছে কেইদিনমান ৰেষ্ট ল'বৰ কাৰণে, সুস্থ হোৱাৰ পাছত আকৌ আপোনালোকৰ মাজলৈ ঘূৰি আহিম। আপোনালোকে খালি আপোনালোকৰ মৰম চেনেহ আন্তৰিকতা এনেকৈ সদায় দি যাব, আশীৰ্বাদ কৰি যাব। অকণমান কমেণ্টবিলাকো পঢ়ি দিওঁ দেই, বহুত কমেণ্ট আহিছে।
মানে মোৰ এটা অভিজ্ঞতা কওঁ এতিয়া আপোনালোকক যে জীৱনটো দুদিনীয়া জীৱনটো আপোনালোকে হতাশাত নুভুগিব জীৱনটো দুদিনীয়া জীৱনটো উদযাপন কৰক খালি মাজে মাজে প্ৰেছাৰটো চুগাৰটো চেক কৰাই থাকক দিগন্ত কলিতা অনামিকা গোহাঁই দিগন্ত কলিতা ভালে আছে না আছোঁ বেমাৰ ভাল হৈছে না এতিয়া আকৌ ভাল পাইছোঁ কল্পজ্যোতি বৰা পৰাগ বৰুৱা গাটো ভাল পাইছে দাদা পাইছোঁ অকণমান ক্ষীণা লাগিছে এই দাড়িকেইডালৰ কাৰণে আৰু কিছুমান মেডিচিনৰ হেনো হেৰি আজিকালি কিছুমান মেডিচিনত এই কিবা ৱেইট লছো হয় হেনো ডক্টৰে কোৱা মতে প্ৰদীপ সেন টেক্সি তুমি ভাল পাইছা বুলি জানি ভাল লাগিল থেংক ইউ লুকু বৰা হেল্ল' গড ব্লেছ ইউ থেংক ইউ পম্পী দত্ত মোহনজী হেল্ল' কি খবৰ দীপদা দীপ্তি কোঁৱৰ হিমাংশু দাস এনেকৈ দেখা পাই ভাল লাগিল জ্যোতিষ মানে চাই আছে আমাৰ বেদান্ত ফুকন গড ব্লেছ ইউ ঝৰ্ণা হাজৰিকা ভাল পাইছেনে দাদা মুকুট কলিতা বহুত টেনশ্যন হৈ আছিল টেনশ্যন নল'ব দাদা ভালে আছোঁ বৰ্তমান সেইকাৰণে আচলতে লাইভটো আহিলোঁ ললিত দৈমাৰী মোহন দা আপোনাক লগ পাম বুলি মই বেহাৰবাৰী নেপকো গেষ্ট হাউচত ৰখি আছোঁ ঐ ৰাম মই আকৌ তোমাৰ এতিয়া বেলেগতহে আছোঁ সাই বাবা মন্দিৰত ভেৰি নাইচ ৰাজ দাস আই এম ৱাচিং ব্ৰ অ'কে মানৱ হাজৰিকা মোহন চিয়াৰী ৰঞ্জন ভট্টাচাৰ্যী গেট ৱেল চুন মিছ ইউ টু ব্ৰ মালবিকা টেক কেয়াৰ গা ভাল পাইছে মমতা চক্ৰৱৰ্তী বহুত কমেণ্টবিলাক আহি আছে ঝৰ্ণা গোস্বামী মোৰ লগৰো ঝৰ্ণা কি যত্ন ল'বা নিজৰ একদম আৰু এটা প্ৰব্লেম হয় আচলতে মই বুজিছোঁ মানুহে থাকিলেহে শিকে এই আমাৰ খোৱা বোৱা টাইমটো খুব গণ্ডগোল হয় আৰু সেইটো শৰীৰত খুব মানে বিৰূপ প্ৰভাৱ পেলায় একদম খুব বেয়া প্ৰভাৱ পেলায় খোৱা বোৱা টাইমটোৰ কাৰণে এতিয়া গম পালোঁ আগতে আমাৰ ধৰক শ্ব'টোৰ পৰা আদি কৰি খোৱা টাইমটো বহুত মানে আলমিল হৈ যায় সকলোৱে টাইমত খাবলৈ দিয়ে কিন্তু আমি মানে ধৰক শ্ব' কৰি আহি খাম কিবা খাম এনেকৈ কৰোঁতে আমাক খোৱা টাইমটো অলপ এতিয়া বুজিছোঁ আৰু যিহেতু নিজে ভুক্তভোগী গতিকে সময়মতে আপোনালোকক খাব মই যিখিনি ভুগি গৈছোঁ আপোনালোকক কৈ গৈছোঁ সময়মতে খাব সময়মতে শুব টোপনিটো খুব জৰুৰী মানে ৰূপালী ভূঞা শৰীৰৰ যত্ন ল'বা ভালে থকা তুমি আমাৰ মৰমৰ অভিনেতা ধন্যবাদ শিল্পী বাইদেউ হোৱা নাই অভিনেতা গড ব্লেছ ইউ হেমন্ত সিং ভাল লাগিলে দিবিদা আপুনি ভাল পালে কিমাঞ্জল শইকীয়া দাড়িটো মিলাই ল'বা হয় দিয়া চাউণ্ডটো কমি আছে নেকি মই তেতিয়াহ'লে অথনিৰ পৰা এনেই বকিলোঁ নেকি টেক কেয়াৰ দীপদা অবিনাশ দুৰ্লভ দত্ত উইচ ইউ গুড হেল্থ ব্ৰ still you have to take care of yourself yes বৰ্ষা গোস্বামী ভালে ৰাখক ভগৱানে দাদা ভাল পাইছেনে অলপ দিব্যজ্যোতি বৰা পাইছোঁ কেইদিনমান আৰাম কৰক দাদা একদম আৰাম কৰিব লাগিব কেইদিনমান এমাহমানটো পূৰা অলপ এই ফোনবিলাকো আহি আছে দেই বেয়া নাপাব আপোনালোকে আমাৰ প্ৰীতম ছাৰে ফোন কৰি আছে কিন্তু কাটি দিছোঁ ছাৰে এবাৰ কিয় ফোন কৰি আছে শ্যামলী মা যে নগাঁও মানে নিজৰ কেয়াৰ ল'বা দাদা খোৱা বোৱা কণ্ট্ৰলত খাবা বহুত কাম কৰিব লাগিব আৰু ভাল তাকে এতিয়া যত্ন ল'ব লাগিব আৰু খোৱালে হয়তো কৰিবা থেংক ইউ অভিজিত দত্ত ভাল পাইছেনে পাইছোঁ মাতটো অহা নাই আপোনাৰ মাতটো এতিয়া শুনিছেনে নাই সেই পিছত ঘৰত গৈ বোলে ফেচবুক লাইভডাল চাইছোঁ বোলে মাত চাত একো নুশুনিলোঁ তেতিয়াহে ভাল আৰু তাৰপিছত আকৌ বোলে নাই মোহনৰ বোলে মাতেই নাইকিয়া হৈ গ'ল এনেকৈ কৈ দিব দীপৰ সুমন দা ভাল পাইছোঁ গতিকে বেছি দীঘলীয়া নকৰোঁ আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান মৰম চেনেহ আন্তৰিকতাৰে ৰাখিছে আমাক টেনশ্যনো হৈ আছে বহুতৰ গতিকে মই আজি 8 নম্বৰ দিন বিশ্বাস কৰক ভাইটিক খুৰা ল'ৰাটো আছে লক্ষ্যজিত ইয়াকো গান গায় ঠিক আছে ভাইটিক হওক মোৰ আমাৰ বাবুলালটো আপুনি জানে মোৰ ভাইটি তাহাঁতক কওঁ যে মোৰ মোবাইলটো এবাৰ দে
মই মানে ভাবিছোঁ অইনটো একো নাই বোলে এখন ফটো দিওঁ, ফটো দিয়াতকৈ মই ভাবিছোঁ এটা ফেচবুক লাইভ কৰি দিব পাৰিলে সকলোৱে গম পাব মই যে ভালে আছোঁ, মানে লাইভ দেখা নিচিনাই হয় ন ফটোতকৈ, কথাখিনিও শুনিব পাৰে। গতিকে ভাইটিহঁতে ক'লে যে এতিয়া 5 দিন হৈছে, 4-5 দিন হৈছে, এতিয়াতো নহ'ব, ডক্টৰে দিব মানা কৰিছে। একদম জুখি আজি 8 দিন, 8 দিনৰ মূৰত নাই বোলো আজি লাগিব। সেইকাৰণে আপোনাৰ 12টা মানত এটা আপডেট দিছোঁ, 4:42 বজাত কথা পাতিম বুলি। আহিছে ধুনীয়াকৈ সাই বাবা মন্দিৰত আছোঁ এতিয়া চচলত। সাই বাবা মন্দিৰ একদম ধুনীয়া পৰিৱেশৰ মাজত আহি আপোনালোকৰ লগত কথা পাতিছোঁ। আপোনালোকক ধন্যবাদ বহুত সকলোকে নতুন বৰ্ষৰ ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু শুভেচ্ছা মই দিব নোৱাৰিলোঁৱেই, মানুহ আউট হৈ দিলোঁ, হস্পিটেলত পৰি দিলোঁ। গতিকে দেৰিকৈ হ'লেও ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ নতুন বছৰটো সকলোৰে ভালে যাওক, সকলো সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, মিলা মিছাৰ মাজতে থাকক, আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে থাকক, স্বাস্থ্যৱান হৈ থাকক, আমাৰ বিয়লি বৃন্দাবন চাই থাকক আৰু আমাক আশীৰ্বাদ কৰি যাওক। আৰু আমি যিমান পাৰোঁ চেষ্টা কৰিম আপোনালোকক ভালকৈ মনোৰঞ্জন দিবৰ কাৰণে। আৰু কেইদিনমান হয়তো নাথাকিম, কেইদিনমানৰ পিছত আকৌ আপোনালোকৰ মাজলৈ আহি আছোঁ। গতিকে আপোনালোকৰ মৰম চেনেহ আমাৰ কাম্য। আৰু পুনৰবাৰ কৈছোঁ, বিয়লি বৃন্দাবন আজিৰ পৰা আৰম্ভ, আজি সন্ধিয়া 7 বজাত আৰু পুনৰ সম্প্ৰচাৰণ হ'ব নিশা 10 বজাত। আৰু আপোনালোকে বাকী মোৰ বেমাৰটো গম পালে, বেমাৰ হোৱাটো হৈ অকণ বেছিকৈ ওলাই গ'ল বাতৰিটো, সেইটো আপোনালোকে জনাইছিলোঁ। গতিকে চিন্তা কৰিব নালাগে, মই ভালেই আছোঁ, আপোনালোকৰ মৰমৰে হৈ আছোঁ। গতিকে পুনৰবাৰ সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলো ভালে থাকক, সকলোকে সেৱা জনাইছোঁ আৰু আজি বিদায় মাগিছোঁ লাইভৰ পৰা। বাই বাই।